কৃষ্ণ কৈছিলে আঙুলি লোকৰ বস্তু নানি বিহু নানি বনা আপোনাকে জানে শিশু কৃষ্ণ কি কয় প্ৰভুক আইমাত্ৰে কৈছিল যে তুমি কাৰো ঘৰত দধি দুগ্ধ চুৰ কৰি নাখাবা কিন্তু প্ৰভুৱে কি কৈছে বোলে কৃষ্ণই বোলে আই মই চুৰ কৰা নাই মিছাকৈ আই মোক দুখিব নাপা তুমি মিছাকৈ মোক নুদুখিবা কিন্তু মাতৃগৰাকী কৈছে তুমি চুৰ কৰাহে নালাগে তাতকৈ ভয়ংকৰ জগৰ লগাইছে বোলে কি কৰিছে বোলে কোনো ঘৰে চুৰ কৰ কোনো ঘৰে খাও কোনো ঘৰে নাপাই দধি সৱালকিলা ভগৱন্তে কি কয় সমস্ত বৃন্দাবনত তেওঁ পৰিভ্ৰমণ কৰে বোলে ধুলিত লুতুৰ পুতুৰ কানাই ধুলিত লুতুৰ পুতুৰ হে ধুলিত লুতুৰ পুতুৰ কানাই ধুলিত লুতুৰ পুতুৰ আহ ঘৰে তাৰ ঘৰে লগাই পুতুৰ ধুলিত লুতুৰ পুতুৰ কানাই ধুলিত লুতুৰ পুতুৰ আহ ঘৰে তাৰ ঘৰে লগাই পুতুৰ জানে আপোনালোকে প্ৰভুৱে বৃন্দাবন ক্ষেত্ৰত কিয়া কৰে কোনোবা এঘৰলৈ গোসাঁই দধি দুগ্ধ চুৰ কৰি খায় কোনোবা এঘৰ দধি ভাণ্ড গোসাঁই ভাঙি থৈ আহে কিন্তু কোনোবা এঘৰ যদি দধি দুগ্ধ একো নাপায় তেওঁলোকৰ ঘৰত থকা ল'ৰালৰিবিলাকক মাৰকিল কৰি থয় এতিয়া গোপিনীবিলাকে কিমান সহ্য কৰিব গোপিনীবিলাক আহিলে যশোদা মাতৃ ঘৰলৈ বোলে হয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ হয়া নন্দৰ ঘৰে বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া নন্দ কানাই জগৰ লগাই দি আহংগৈ বয়া ৰাতিপুৱা আই মাতৃ যশোদাই দুৱাৰখন খুলি দেখিছে দেখোন ব্ৰজধামৰ সমস্ত গোপিনীসকল তেওঁলোকৰ গৃহলৈ আহিছে আজি বা গোপিনীসকল কিয় আহিছে কিন্তু আজি গোপিনীসকল যে তেখেতলোকৰ গৃহলৈ আহিছে
উদ্দেশ্য গোপিনীসকলৰ ভাল নহয় কাৰণ কৃষ্ণ কানাই বদগুণবিলাক আহি কৃষ্ণ কানাই কাৰ ঘৰত কি কৰিলে কথাখিনিহে লগাবলৈ আহিছিল এতিয়া গোপিনীসকলে কি কৰিলে বোলে জখুৱা জখুৱা ওৱাই জখুৱা কেনেকুৱা কৃষ্ণটো কি মাতৃ তোমাৰ কৃষ্ণ কেনেকুৱা তোমাৰ কৃষ্ণই মোৰ ঘৰত কি কৰিছে জানানে আই মাতৃটো অবাক তেওঁতো একো নাজানে তেতিয়াহ'লে শুনা তোমাৰ ল'ৰাই মোৰ ঘৰত কি কৰিছে বোলে জখুৱা জখুৱা ওৱাই জখুৱা কেনেকুৱা কৃষ্ণটো বোলে গাইনো খীৰাওঁতেই দামুৰি মেলিলে খঙে উঠি আহে মোৰ যে মই গাখীৰ খীৰাম বুলি গোহালিলৈ যাওঁহে দামুৰি পোৱালিটো মেলি থৈ আহে আৰু ইদিনাও তেওঁ তেনেকুৱা হয় সিদিনাও তেনেকুৱা মাকে পুতেকে যদি একেলগে হৈ থাকে ক'ত গোহালে গাখীৰ পাব গতিকে তেনেকুৱা এটা অৱস্থা হয় গতিকে সেইকাৰণে গোপিনীসকলে গৈ মাতৃগৰাকীক পুত্ৰৰ কথা লগাইছিলোঁ তাৰপিছত আৰু এগৰাকী গোপিনীয়ে কি ক'লে বোলে জখুৱা জখুৱা ওৱাই জখুৱা কেনেকুৱা কৃষ্ণটো তেওঁ কান্দি কান্দি কৈছে তেওঁ হৃদয়ত খুব আছে কেলৈ খুব আছে তেওঁৰ ঘৰত দধি ভাণ্ড ভাঙিলে ল'ৰালুৰিবিলাকক মাৰ্কিল কৰি থৈ আহিলে নহয় আমি বাপেক মাকসকলে জানো নিজৰ ল'ৰা ছোৱালীক কোনোবাই মাৰ্কিল কৰিলে ভাল পাম কেতিয়াও ভাল নাপাওঁ সেই গোপিনীসকলে কি কৰিলে বোলে জখুৱা জখুৱা ওৱাই জখুৱা কেনেকুৱা কৃষ্ণটো ভাণ্ডও ভাঙিলে দধি চুৰ কৰিলে ল'ৰাও মাৰিলে মোৰ সেইগৰাকী গোপিনীয়ে সেইভাগে ক'লে যাকে যাকে গোপিনীয়ে কৃষ্ণৰ বদগুণবিলাকে আই মাতৃক কৈছে ইজনী গোপিনীয়ে ক'লে সিজনী গোপিনীয়ে ক'লে অ' মোৰ জখুৱা মা বোলে কিনো কচু খাইলি কিনো ল'ৰা পাইলি ঘৰে বান্ধি থবি যদু গোপিনীসকলে এটা চৰম সিদ্ধান্তই দি দিলে যে তোমাৰ ল'ৰাই বৰ আমনি কৰিছে তুমি বান্ধি থবাহে তোমাৰ ল'ৰাই তেতিয়া আই মাতৃ যশোদাই ভাবিলে যে এই ব্ৰজধামৰ ময়ে ৰাণী আৰু আমাৰ অনুগ্ৰহতে প্ৰজাসকলে বাস কৰিছে গতিকে আমাৰ সন্তানকে যদি আমাৰ গৃহত এনেকুৱা কথা ক'বলৈ হয় তেওঁ তেতিয়া মান সন্মানৰ কথা আহিবলৈ তেওঁ তেতিয়া ভাবিলে যে মই কৃষ্ণক বন্দী কৰিম কাৰণ ভগৱান যে জগতৰ ঈশ্বৰ তেওঁলোকৰ গৃহত শিশু হিচাপে অৱস্থান গ্ৰহণ কৰিছে সেয়া আই মাতৃ যশোদাই নাজানে তেতিয়া তেওঁ কৃষ্ণক কি কৈছে বোলে এই মোহন কলিয়া আজিহে মজা দি তোকে মোহন কলিয়া আজি কৃষ্ণক বান্ধিব কৃষ্ণক এৰি নিদিয়ে মাকে মাতৃগৰাকী কৃষ্ণক ভাল আজি ব্যৱস্থা গ্ৰহণ কৰিব বোলে এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম তোক কৃষ্ণক বান্ধিব এতিয়া কৃষ্ণক বান্ধিব কিন্তু বান্ধিবলৈতো ব্যৱস্থা এটা লাগিব কি লাগিব গৰু বান্ধিবলৈও যেতিয়া পঘা এডাল লাগে মানুহক বান্ধিবলৈও জৰি এডাল লাগিব আই মাতৃগৰাকীয়ে কি কৰিলে বোলে কৃষ্ণক হেৰা যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি এতিয়া জৰি আনিলে ইডালো আনিছে সিডালো আনিছে ঘৰত যিমান জৰি আছে সমস্তখিনি সংগ্ৰহ কৰিলে কিন্তু নাটেহে নাটে ইঘৰৰ পৰাও আনিছে সিঘৰৰ পৰাও আনিছে কি হ'ল অৱস্থাটো বোলে ৰাম যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি আনিলে জগতৰ জৰি ব্ৰজধামত যিমান জৰি আছে সিমান সংগ্ৰহ কৰিলে বোলে জগতৰ জৰি বান্ধিলে যশোদাই নাটিল দুআঙুল জৰি মোহন কলিয়া আজিহে মজা তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম যশোদা সুন্দৰী হে মোহন কলিয়া কৃষ্ণক বান্ধো বুলি হে মোহন কলিয়া কৃষ্ণক বান্ধো হে মোহন কলিয়া কলিয়া আনিলে জৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম যশোদাই কিন্তু এৰি নিদিয়ে কাৰণ কৃষ্ণক আজি বান্ধিবই বোলে কৃষ্ণৰ কঁকালত জৰি মুঠা মুঠি নিদাৰুণ যশোদাই বান্ধে ইমান কষ্ট কৰিছে মাতৃগৰাকীয়ে গাৰে বলেৰে বান্ধে আতি আতি গাৰে বলেৰে বান্ধে আতি আতি গাৰে বলেৰে গাৰে বলেৰে বান্ধে আতি আতি গাৰে বলেৰে গাৰে বলেৰে বান্ধে আতি আতি আঙুলে
ডাঙৰ কথা এটা হ'ল ভকত ভগৱন্ত দুয়োৱে সমান কীৰ্তন দশম ঘোষাই কৰিছে প্ৰমাণ এইখিনিতে আধ্যাত্মিক এটা দৰ্শন আছে ভকত আৰু ভগৱন্ত পৰম ব্ৰহ্ম ভগৱন্তে আপোনালোকে জানে শিশুৰূপে নৰৰূপে অৱস্থান গ্ৰহণ কৰিছে বৃন্দাবনত আই মাতৃ যশোদাৰ কোলা শুৱনি কৰিছে পুত্ৰ বুলি শ্ৰীকৃষ্ণই জানে সামান্য তিৰোতা তেওঁ সন্মুখত থকা সেই মাতৃ বুলি তেওঁ যাক সম্বোধন কৰি আছে সেইগৰাকী যশোদা কিন্তু যশোদাই নাজানে যশোদা হ'ল জীৱাত্মাই পৰমাত্মাৰ তত্ত্ব বুজি নাপায় যশোদাই ভাবিছে মোৰ তেজমঙৰ সন্তান আজি কৃষ্ণক মই বন্ধন কৰি থ'ম কিন্তু ভগৱন্তৰো এটা দুখ লাগিছে কি হ'ব এতিয়া পৰিস্থিতিটো কিন্তু অতিকে স্পৰ্শকাতৰ হৈ গৈছে যশোদাৰ ক্ৰোধ সিমানে বৃদ্ধি হৈছে যে আজি যিকোনো উপায় বান্ধিম ইপিনে তেওঁ অৱশ হৈ গৈছে এতিয়া কৃষ্ণক বান্ধিম বুলি থাকোঁতে মনত তেওঁ ক্ষোভ সৃষ্টি হৈছে গতিকে মনত তেওঁ ক্ৰোধ সৃষ্টি হৈছে কিন্তু ভগৱন্ত শ্ৰীকৃষ্ণই দেখিছে তেওঁ কিন্তু দেহটো অৱশ হৈ গৈছে সেইকাৰণে কি হৈছে বোলে যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি আনিলে যেনেধৰণে জগতৰ জৰিয়ে দুৱাঙুলে নাতে এতিয়া বোলে কৃষ্ণ পলাই যায় যশোদাই খেদি যায় কেশ আউল চাউল কৰি গতিকে ভগৱন্ত দৌৰি ফুৰে আই মাতৃগৰাকীয়ে বন্ধন কৰিব নোৱাৰে যশোদা মাতৃ অৱস্থা কাহিল হৈ পৰিছে ইফালে লুটি খাই পৰিছে সিফালে লুটি খাই পৰিছে তেতিয়া শ্ৰীকৃষ্ণৰ খুব ভগৱন্তৰ এটা অন্তৰখনত দুখ লাগিলে দেহিও মাতৃগৰাকীয়ে যদি যে মোক বন্ধন কৰিব নোৱাৰে তেওঁ যদি অকস্মাত ভাগৰি যদি তেওঁ প্ৰাণবায়ু ওলাই যায় তেওঁ জানো সহ্য কৰিব পাৰিব নোৱাৰে কাৰণ যশোদাই নিজৰ পুত্ৰ বুলি যিমান কৃষ্ণক মৰম কৰে তেওঁ আমিহে দেখিছোঁ আই মাতৃ যশোদাৰ পুত্ৰ কিন্তু আমাৰ সমস্ত জীৱ জগতৰ পিতৃ সমস্ত জীৱ জগতৰ অধিকাৰী শ্ৰীকৃষ্ণ অৰ্থাৎ পৰম ব্ৰহ্ম নাৰায়ণ গতিকে যশোদাই দুখ পাব সেয়া ভগৱন্তে কেতিয়াও সহ্য কৰিব নোৱাৰে অৰ্থাৎ ভগৱন্তে কেতিয়াও ভকতক দুখ দিব নোৱাৰে সেইকাৰণে ভগৱন্তে কি কৰিলে বোলে বোলে যশোদা পলাই কৃষ্ণ পলাই যায় যশোদাই খেদি যায় কেশ আউল জাউল কৰি হে জগতৰ গোসাঁই নিজে বান্ধ দিলে মাৱে দুখ পাব এতিয়া ভগৱন্তে নিজে হাৰ মানি কৃষ্ণই যশোদা মাতৃৰ ওচৰত বন্ধন হৈ দিলে কিন্তু আইমাতৃয়ে বুজি পোৱা নাই তেওঁ ভাবিছে যে মইহে জিকিছোঁ মইহে কৃষ্ণক বন্ধন কৰিলোঁ গতিকে তেওঁ সেই গপতে গংগাটো হৈ আছে কিন্তু ভকতসকলে পৰমাত্মা পৰম ব্ৰহ্মৰ চৰণত কোৱা হৈছে বোলে এই কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে ঠাই আকৌ কৃষ্ণ কলিয়া দিয়া চৰণ তলে ঠাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে ঠাই বালিত পৰি ৰহিলে খোজে শুকাই গ'ল কালিৰে যমুনা বালিৰে বালিত পৰি ৰহিলে খোজে শুকাই গ'ল কালিৰে যমুনা বালিৰে বালিত পৰি ৰহিলে খোজে শুকাই গ'ল কালিৰে যমুনা বালিৰে বালিত পৰি ৰহিলে খোজে কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে যদুৰাই ধেনু লৈ বনে যায় 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 হঙে কুপহি খোজাই যদুৰাই ধেনু লৈ বনে যায় যদুৰাই ধেনু লৈ বনে যায় যদুৰাই ধেনু লৈ বনে যায়
কৃষ্ণ গুণ নাম পৰম মৃত যদুৰাই ধেনুলৈ বনে যায় কবিলে গতি নাই যদুৰাই